মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ক্লাছ 6ৰ লেচন 6 পাৰ্টছ অফ দ্য বডি। যিহেতু তোমালোক বৰ্তমান সময়ত গৰমৰ বন্ধত দিনবোৰ কটাই আছা, সেইকাৰণে তোমালোকক আগতীয়াকৈ এতিয়া যিহেতু হাফ ইয়াৰলিৰ কোৰ্ছ 6ৰ পৰা আৰম্ভ হ'ব, সেয়ে তোমালোকক পাৰ্টছ অফ দ্য বডি আমাৰ শৰীৰৰ অংগবোৰৰ এই কবিতাটোৰ পৰা তোমালোকক অৰ্থ সহকাৰে কৈ দিম আৰু অহাকালিমান তোমালোকৰ কুৱেশ্যন এনচাৰ আহি যাব, কুৱেশ্যন এনচাৰ পাই যাবা। আজি তোমালোকে পাই থাকিবা পাৰ্টছ অফ দ্য বডি, আমাৰ শৰীৰত কি কি অংগ আছে ইয়াৰ বিষয়ে আমি অলপ পঢ়িম। এইটো তোমালোকৰ ক্লাছ 6 আসাম জাতীয় বিদ্যালয়ৰ এই কিতাপটোৰ পৰা পাৰ্টছ অফ দ্য বডি লেচনো 6 তোমালোকৰ। ইয়াত পাৰ্টছ অফ দ্য বডি বুলি কওঁতে ইয়াত কৈছে যে আমাৰ শৰীৰৰ অংগবোৰ, 2 লিটল হেণ্ডছ এণ্ড 2 লিটল লেগছ, আমাৰ সৰু সৰু দুটা হাত আছে আৰু দুটা ভৰি আছে। 1 বিগ বেক, আমাৰ ডাঙৰ এটা পিঠি আছে। এণ্ড 1 বিগ চেষ্ট, এটা ডাঙৰ বুকু আছে। 10 লিটল ফিংগাৰ্ছ, আৰু সৰু সৰু 10টা আঙুলি আছে। 10 লিটল টয়ছ, আৰু ভৰিৰো 10টা আঙুলি আছে। 2 লিটল আইজ এণ্ড 1 লিটল নোজ, আৰু দুটা চকু আছে, আমাৰ সৰু সৰু দুটা চকু আছে। এণ্ড 1 লিটল নোজ, এটা সৰু কি আছে, নাক আছে। নোজ মানে নাক। 2 লিটল ইয়াৰ্ছ, দুটা কাণ আছে সৰু। এণ্ড 2 লিটল ফিটছ, আৰু দুটা ভৰি আছে সৰু সৰু। 1 লিটল মাউথ, সৰু এটা মুখ আছে উইথ লটছ অফ টিথ, তাত বহুত কেইটা দাঁতেৰে ভৰা দাঁত আছে। ৰজি লিভছ, গোলাপীয়া ওঠবোৰ। এণ্ড বিগ ফৰহেড, আৰু এটা ডাঙৰ কপাল আছে। এণ্ড লটছ অফ হেয়াৰ, আৰু বহুতো চুলি আছে অন দ্য হেড, মূৰৰ ওপৰত। 1 লিটল চেইন এণ্ড 2 লিটল এলবছ, এটা সৰু থুতুৰি আছে আৰু দুটা কঁকাল আছে। ইয়াত থুতুৰি আৰু কঁকালৰ কথা কোৱা হৈছে তোমালোকক। 2 লিটল এংলেছ, দুটা সৰু সৰু গৰুহা আছে। এণ্ড 2 আইব্ৰছ, আৰু আমাৰ চকুৰ ওপৰত থকা যে ভৰুৱা বুলি কওঁ সেইটো আছে দুটা। 1 লং নেক্স, এটা ডাঙৰ দীঘল খাদ্যনলী আছে। এণ্ড 2 চাবি চিক, আৰু দুটা চাবি চিক বুলি কওঁতে আমাৰ দাঁতৰ কথা কৈছে, গালৰ কথা কৈছে। চাবি চিক্স, দুটা গাল আছে। 2 লং আৰ্ম, দুটা ডাঙৰ বাহু আছে। এণ্ড 2 ৰাউণ্ড নিজ, আৰু দুটা ঘূৰণীয়া কি আছে, আঁঠু আছে। দিছ আৰ দ্য পাৰ্টছ অফ মাই বডি, এইবোৰ হৈছে কি আমাৰ শৰীৰৰ অংগ। ইয়াত ৱৰ্ডছ নোটছত দিছে ইংলিছতে। লটছ অফ মানে হৈছে মাছ বা মেনি, বহুত কেইটা। ৰজি মানে গোলাপী, এইটো লাইক দ্য কালাৰ অফ ৰ'জ, ৰ'জৰ ৰঙৰ নিচিনা। চাবি মানে প্লাম, এইটো গালৰ কথা কৈছে। তোমালোকৰ এই কুৱেশ্যনবোৰ চাই লোৱা। কুৱেশ্যনবোৰৰ পৰা তোমালোকৰ অহাকালি যদি লাগে তোমালোকে কমেণ্ট কৰিবা, আৰু তোমালোকৰ যদি শব্দ অৰ্থ লাগে শব্দ অৰ্থখিনি তোমালোকক দি দিম। আৰু তোমালোকৰ কাৰোবাৰ যদি গ্ৰামাৰৰ পৰা লাগে, গ্ৰামাৰ কোনো ধৰণৰ কুৱেশ্যন যদি থাকে, গ্ৰামাৰ মই দি দিম। আৰু গণিতত থাকিলে গণিতৰো দি দিম। তোমালোকে কেৱল কমেণ্ট কৰিবা। থেংক ইউ চোৱাৰ বাবে।